অসমৰ পুলিচৰ বৰ্তমান কাম নাই, অসম চৰকাৰৰ বৰ্তমান কোনো কাম নাই। আজি আপুনি শিৱসাগৰৰ কথাই কওক, উজনি অসমৰ আন জিলাসমূহৰ কথাই কওক, তাত যে DCSP বহি আছে তেওঁলোকৰ কোনো কাম নাই, তেওঁলোকৰ হাতত কোনো ক্ষমতা হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰে দিয়া নাই। তেওঁ এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা তুলি দিছে যিসকলে গুণ্ডাগিৰি ৰূপ ধৰি যিসকল মানুহ নহয় দানৱৰ ৰূপ ধৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ যে আপুনি শিৱসাগৰৰ DCSPক পৰিৱৰ্তন কৰি এই আপুনি যে গুণ্ডাৰূপী কিছুমান যুৱকক দি মানুহক অত্যাচাৰ কৰি আছে তেওঁলোকক DC ৰাখনত বহাই দিয়ক, SP ৰাখনত বহাই দিয়ক। অসম আজি হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমীয়া জাতি আজি সুৰক্ষিত নহয়। অসমত আকৌ এটা অশান্তি পৰিৱেশ কৰাৰ কাৰণে এই চৰকাৰখনে চেষ্টা চলাই আছে। তাৰ উদ্দেশ্য এটাই, কিছু আহি থকা 4-5 মাহ পিছত 7-8 মাহ পিছত অসমত নিৰ্বাচন হ'ব আৰু উজনি অসমত স্বদেশী মানুহক হাৰাশাস্তি দি চলি আছে বাংলাদেশীৰ নামত। এয়া বিজেপিৰ এটা পলিটিকেল এজেণ্ডা, এয়া বিজেপিৰ ৰাজনৈতিক এটা কাৰ্যসূচী। আৰু বিজেপি দলে অসমৰ মানুহৰ মাজত কাজিয়া লগাই, ধৰ্ম আৰু জাতিৰ নামত কাজিয়া লগাই 2026 তেওঁলোকে দিছপুৰ দখল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু এই ষড়যন্ত্ৰ অসমীয়া জাতিয়ে কেতিয়াও ছাকচেছ হ'ব নিদিয়ে, সফল হ'ব নিদিয়ে। অসমৰ পুলিচৰ বৰ্তমান কাম নাই, অসম চৰকাৰৰ বৰ্তমান কোনো কাম নাই। আজি আপুনি শিৱসাগৰৰ কথাই কওক, উজনি অসমৰ আন জিলাসমূহৰ কথাই কওক, তাত যে DCSP বহি আছে তেওঁলোকৰ কোনো কাম নাই, তেওঁলোকৰ হাতত কোনো ক্ষমতা হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰে দিয়া নাই। তেওঁ এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা তুলি দিছে যিসকলে গুণ্ডাগিৰি ৰূপ ধৰি যিসকল মানুহ নহয় দানৱৰ ৰূপ ধৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ যে আপুনি শিৱসাগৰৰ DCSPক পৰিৱৰ্তন কৰি এই আপুনি যে গুণ্ডাৰূপী কিছুমান যুৱকক দি মানুহক অত্যাচাৰ কৰি আছে তেওঁলোকক DC ৰাখনত বহাই দিয়ক, SP ৰাখনত বহাই দিয়ক। অসম আজি হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমীয়া জাতি আজি সুৰক্ষিত নহয়। অসমত আকৌ এটা অশান্তি পৰিৱেশ কৰাৰ কাৰণে এই চৰকাৰখনে চেষ্টা চলাই আছে। তাৰ উদ্দেশ্য এটাই, কিছু আহি থকা 4-5 মাহ পিছত 7-8 মাহ পিছত অসমত নিৰ্বাচন হ'ব আৰু উজনি অসমত স্বদেশী মানুহক হাৰাশাস্তি দি চলি আছে বাংলাদেশীৰ নামত। এয়া বিজেপিৰ এটা পলিটিকেল এজেণ্ডা, এয়া বিজেপিৰ ৰাজনৈতিক এটা কাৰ্যসূচী। আৰু বিজেপি দলে অসমৰ মানুহৰ মাজত কাজিয়া লগাই, ধৰ্ম আৰু জাতিৰ নামত কাজিয়া লগাই 2026 তেওঁলোকে দিছপুৰ দখল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু এই ষড়যন্ত্ৰ অসমীয়া জাতিয়ে কেতিয়াও ছাকচেছ হ'ব নিদিয়ে, সফল হ'ব নিদিয়ে।